हेलो व्यूअर्स आपनालोक सकलोলৈ धन्यवाद जनाई আজি आपनालोকৰ ওচৰত লৈ আহিছো এয়া বছৰৰ আমলা বা আমলক্ষী বছৰটোৰ কাৰণে আচাৰ হিচাপে আমি কেনেদৰে ৰাখিব পাৰো ইয়াৰ কাৰণে এয়া মই একেবাৰে পুৰত লোকেল আমলক্ষী লৈছো 2 কিলো ইয়াক ভালদৰে ধুই বাছি লৈ এয়া মই ভাপত সিজিবলৈ দি থৈছো এয়া হিজুৱা হৈ গৈছে আৰু আমলক্ষী বিলাক ধুনিয়াকৈ ফাটি গৈছে এখিনি মই নমাই লৈ লৈছো নমাই লোৱাৰ পিছত ইয়াৰ কাৰণে মই এয়া মছলা তৈয়াৰ কৰি আছো এয়া লৈ লৈছো আজওইন 1 চামুচ সৰিহ 2 চামুচ কলা জিৰা হাফ চামুচ পাঁচফোৰণ 2 চামুচ গুৱামুৰি 1 চামুচ বগা সৰিহ 1 চামুচ মেথি 1 চামুচ জিৰা 1 চামুচ আৰু ধনিয়া 2 চামুচ শুকান জলকীয়া 12 পৰা 15 পিস এই গুটেখিনি লৈ লৈছো এইখিনিক মই প্ৰথমতে শুকান জলা জিৰা ধনিয়া এইখিনিক মই ভাজি লৈ লম আৰু মৌৰিখিনিকো ধুনিয়াকৈ ইয়া মই ভাজি লৈ আছো এইখিনি যেতিয়া ধুনিয়া এটা মলমলীয়া সেন্ট উঠি আহিব তেতিয়া মই বাকিখিনি মছলা ইয়াত দি দিম সম্পূৰ্ণখিনি কাৰণ বাকিখিনি মছলা ইবিলাকতকৈ অকমান সৰু হেকাৰণে ইখিনিক পিছত দি আৰু 2 মিনিট মান ইয়াক মই ধুনিয়াকৈ ভাজি লৈ লম আৰু এই ভাজিবলৈ মন কৰিব লাগিব যেতিয়া ই ফুটিব আৰু মলমলীয়া সেন্ট উঠিব তেতিয়া ইয়াক নমাই লব লাগিব আৰু কেৰাহীটো এয়া মই মিঠা তেল দি দিছো হাফ লিটাৰ গৰম হ'বলৈ এইখিনি গৰম হোৱাৰ কাৰণে ইয়াতে দি দিছো মই অকমান পাঁচফোৰণ আৰু ই ধুনিয়াকৈ উতলি যেতিয়া ইয়াৰ বুদবুদনিখিনি বন্ধ হৈ যাব তেতিয়া নমাই লৈ লম ইতিমধ্যে মোৰ মছলাখিনি ঠাণ্ডা হৈ গৈছে এইখিনি মই মিক্সিৰ বাটিত দি আছো এই মিক্সিৰ বাটিত সম্পূৰ্ণখিনি মই উঠাই লৈ লৈছো আৰু এইখিনিক মই এতিয়া গুড়া কৰি লম আৰু ই সম্পূৰ্ণ গুড়া নহয় আধা গুড়াকৈ লৈ লম ইতিমধ্যে আমলক্ষীখিনি মোৰ ঠাণ্ডা হৈ গৈছে আৰু ইয়াক মই এটা পাত্ৰত উঠাই লৈ লৈছো আৰু মছলা গুড়িখিনি প্লেটত লৈ লৈছো আৰু ইয়াতে দি দিছো 2 চামুচ নিমখ 1 চামুচ হালধি গুড়ি আৰু কাশ্মীৰী জলকীয়াৰ গুড়ি দিছো 2 চামুচ এই গুটিখিনি মছলাৰ সৈতে ভালদৰে ইয়াক মিহলাই লৈ লম এইখিনি মিক্স হৈ যেতিয়া আহিব এইখিনি মই এসাইডত লৈ লৈছো আৰু আমলক্ষীখিনি মই লৈ লৈছো আৰু তাতে মই অকমান মিঠা তেল দি দিছো তেলখিনি ইতিমধ্যে ঠাণ্ডা হৈ গৈছে আৰু মছলা গুড়িখিনি দি ইয়াক ধুনিয়াকৈ জোকাৰি মিহলাই লৈ লম প্ৰথমতে মই তেল যথেষ্টখিনি দিয়া নাই কাৰণ তেল দিলে মছলাখিনি তললৈ যাব অলপ তেল দি ইয়াক ধুনিয়াকৈ মছলা দি মই মিলাই লৈ আছো এনেকৈ অলপ মছলা দিছো আৰু ইয়াক জোকাৰি গুটেখিনি আমলক্ষীৰ মাজত এই মছলাখিনি দি আছো এতিয়া মছলাখিনি দিয়া হোৱাতে আৰু অলপ ইয়াত তেল দি দিছো আৰু 2 চামুচ আৰু এয়া মই দি দিছো ভিনেগাৰ হয় ইয়া 2 চামুচ দি আৰু অলপ দি দিছো অৰ্থাৎ মই ফুল ইয়াত কাপেৰে জুখিলে হাফ কাপ দি দিছো এইখিনি দিও মই আমলক্ষীখিনি বৰ ধুনিয়াকৈ মিলাই লৈ আছো যাতে গুটেখিনি আমলক্ষী লৈ ভিনেগাৰখিনি মছলাখিনি ধুনিয়াকৈ যায় আৰু অলপ মছলা গুড়ি ৰৈ গৈছিল সেইখিনিকো মই ইয়াত দি দিছো দি ধুনিয়াকৈ ইয়াক মিলাই লৈ আছো এইখিনি বৰ ধুনিয়াকৈ মিলোৱা হৈ গৈছে এইখিনি এতিয়া মই পাত্ৰ এটাত ভৰাই লৈ লম আৰু ইয়াক ধুনিয়াকৈ ভৰাই লৈ প্ৰথমতে মই ইয়াক 7 দিন মান ৰদাম তাৰ পিছত ইয়াক ওপৰৰ পৰা তেল দি ইয়াক বছৰটোৰ কাৰণে থৈ দিম আৰু এনেকৈ আমলক্ষীৰ আচাৰ বনালে বছৰটো ভালে থাকে আপোনালোকে নিশ্চয় ভাল পাব আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছো